ধুবুৰীৰ বিলাসীপাৰাত উচ্ছেদ কাৰ্যক লৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ সমালোচনা। ধুবুৰীৰ বিলাসীপাৰাত চলি থকা উচ্ছেদ কাৰ্যক লৈ সৰব হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংগঠনৰ নেতা আবু বক্কৰ সিদ্দিকে তীব্ৰ ভাষাত ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সমালোচনা কৰি কয় যে পুনঃ সংস্থাপন অবিহনে এই উচ্ছেদ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে অচিৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধ কৰিবলৈ সাজু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে কেইবাটাও দল সংগঠন। 1 আগষ্টত দিল্লী কপাবলৈ সাজু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। তেওঁ অভিযোগ কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে এই উচ্ছেদ আৰম্ভ কৰিছে। অসমত মুছলমান হৈ জন্ম লোৱাটো অপৰাধ নেকি? আবু বক্কৰ সিদ্দিকে লগতে দাবী কৰে যে জয়ন্ত মল্ল বৰুৱাৰ নামত জড়িত গৰু চুৰি কাণ্ডক আৱৰণ দিবলৈ মুখ্যমন্ত্ৰীয়ে এই উচ্ছেদ আৰম্ভ কৰিছে। সংগঠনৰ আহ্বান, অনতিপলমে উচ্ছেদিত লোকসকলক পুনঃ সংস্থাপন দিয়ক, নহলে তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব চৰকাৰ। ব্যুৰ' ৰিপৰ্ট, লেংডন বাতৰি। চৰকাৰে উচ্ছেদ কৰিলে এই উচ্ছেদ সম্পূৰ্ণভাৱে বেআইনী, এই উচ্ছেদ অসাংবিধানিক, এই উচ্ছেদ অগণতান্ত্ৰিক। আৰু এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ। গতিকে এই উচ্ছেদক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ চৰকাৰক। আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে চৰকাৰৰ ক'ৰবাত কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰিব লগা আছে কৰক, আমাৰ কোনো আপত্তি নাই। আমি উচ্ছেদৰ কেতিয়াও বিৰোধিতা আমি কৰা নাই, কিন্তু আমি বিৰোধিতা ক'ত কৰিছোঁ? য'ত সংস্থাপন অবিহনে চৰকাৰে উচ্ছেদ কৰিছে, অমানসিকভাৱে মানে মানৱ অধিকাৰ উলংঘা কৰি চৰকাৰে উচ্ছেদ কৰিছে, তাতে আমি বিৰোধ কৰিছোঁ। কেৱল আমি নহয়, সমগ্ৰ অসমৰ জনগণে বিৰোধ কৰিছে। গতিকে আজি হঠাৎকৈ ৰাতিপুৱা বেছি দিন আগতে জাননী দিয়া নাই, তেওঁলোকৰ কোনো সা সুবিধা কোনো চৰকাৰে ব্যৱস্থা কৰা নাই। আজি চৰকাৰে যিধৰণে ধুবুৰী আৰক্ষীয়ে আজি উচ্ছেদ কৰিলে, মানুহখিনিৰ তেওঁলোকৰ কান্দোন, তেওঁলোকৰ অৱস্থা আজি আপোনালোকে নিশ্চয় দেখা পাইছে। মানে অসমত সংখ্যালঘু বা মুছলমান হৈ জীয়াই থকাটোই অপৰাধ হৈছে যেন অনুমান হৈছে। আৰু কেৱল মুছলমান বিৰোধী, কেৱল সংখ্যালঘু বিৰোধী আজি এই চৰকাৰে বাছি বাছিহে উচ্ছেদ কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে হিটলাৰী শাসন আৰম্ভ কৰিছে, যেনেদৰে স্বৈৰাচাৰী শাসন ব্যৱস্থা এই চৰকাৰে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব সেইটো হৈ আছে। কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আৰু আহ্বানো জনাইছোঁ যে যিসকল ব্যক্তি ইতিমধ্যে উচ্ছেদ কৰা হ'ল, আপোনাৰ ধুবুৰী জিলাত হওক, গোৱালপাৰা জিলাত হওক, তেওঁলোক এই অসমৰে মানুহ, তেওঁলোক এই ভাৰতৰে নাগৰিক, তেওঁলোকৰ বৈধ ডকুমেণ্টছ আছে। যদি সঁচা অৰ্থত ভাৰতৰ নাগৰিক হয়, তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল। যদি কৰা নাই, অনতিপলমে তেওঁলোকৰ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু চৰকাৰে একপক্ষীয়া ভূমিকা যিটো লৈছে বা মুছলমান বিৰোধী সিদ্ধান্ত চৰকাৰে যিটো লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লৈছে, এই সিদ্ধান্ত অনতিপলমে বন্ধ কৰিব লাগে। আমি সংখ্যালঘু সমাজ বা আমি মুছলমান হিচাপে চৰকাৰে যেতিয়া আমাৰ ওপৰত বুলডোজাৰ চলাব, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বুলডোজাৰ চলাব, আজি আপোনালোকে দেখিছে মছজিদ, কেইবাটাও মছজিদ ভাঙিছে। যে গতিকে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা এটা ৰাজ্যখনত যদি সাম্প্ৰদায়িক সৃষ্টি কৰিব লগা মেইন মানুহজনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে কেৱল মুছলমানৰ মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰি আছে। য'ত সংখ্যালঘু মুছলমানক নিৰাপত্তা দিব লাগিছিল, য'ত সংখ্যালঘু মুছলমানৰ বিভিন্ন ভূমি নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধা দিব লাগিছিল, আজি সংখ্যালঘু মুছলমানৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উঠি পৰি লাগিছে যাতে যি প্ৰকাৰে তেওঁলোক নিঃশেষ হয়। আজি নিঃশেষ হোৱাৰ আমাৰ মুছলমান মানুহখিনি একেবাৰে বিভিন্ন ক্ষেত্ৰত নিঃশেষ হোৱাৰ বা একেবাৰে নাইকিয়া কৰাৰ কাৰণে, মৌলিক অধিকাৰখিনি নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। এই কথাটো সমগ্ৰ অসমৰ জনগণে জানে। গতিকে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বৈৰাচাৰী শাসন, হিটলাৰী শাসন, যিটো আপোনাৰ মুছলমানৰ ওপৰত যিটো দাদাগিৰি, এই দাদাগিৰিটো প্ৰথমতে বন্ধ কৰক। কাৰণ আমি বহি নাথাকোঁ, আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম 2-1 দিনৰ ভিতৰত। অসমৰ অৰ্থনৈতিক অৱস্থা যিটো আছে, আমি কিন্তু অৰ্থনৈতিক অৱস্থা একেবাৰে আমি হেৰি কৰি দিম, বন্ধ কৰি দিম। কাৰণ আমি ৰেলপথ অৱৰোধ কৰিম, আমি বিভিন্ন চৰকাৰী যিটো ব্যৱস্থা আমি একেবাৰে টনক্লিয়াৰ কৰি দিম, আমি একেবাৰে
স্তব্ধ কৰি দিম অসমত। আজি অসমৰ নামনি অসমত, মধ্য অসমত বা আপোনাৰ দক্ষিণ অঞ্চল আমি যদি ইচ্ছা কৰোঁ, কিন্তু সেইটো কিন্তু অসম আৰক্ষীয়ে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু আমি মানৱতাৰ দৃষ্টিত আমি আইন হাতত ল'ব বিচৰা নাই। আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা নাই। আমি কেৱল বিচাৰিছোঁ যে অসমৰ সংখ্যালঘু যিসকল একেবাৰে দৰিদ্ৰ নিৰহৰ লোকসকল আজি তেওঁ চৰকাৰে উচ্ছেদ কৰি আছে, সেইসকলক সংস্থাপন দিয়ক। সেইসকল উচ্ছেদ কৰাৰ আগতে সংস্থাপন দিয়ক, তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি গণতান্ত্ৰিকভাৱে যিখিনি চৰকাৰে বা গণতন্ত্ৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ ব্যৱস্থাত যিটো মৌলিক অধিকাৰ আমাৰ আছে, অন্ন বস্ত্ৰ বাসস্থান, এই চৰকাৰে দিয়া বা ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰখিনি আমি বিচাৰিছোঁ যাতে তেওঁলোক অন্তত জীয়াই থাকিব পাৰে, তেওঁলোক অসমত জীয়াই থাকিব পাৰে। জীয়াই থকাৰ কাৰণে এজন মানুহৰ কি কি প্ৰয়োজন সেইখিনি আমি বিচাৰিছোঁ, আমি বেলেগ একো বিচৰা নাই। গতিকে এইখিনি যদি আমাৰ মানৱতা চৰকাৰে বুজি নাপায়, নিশ্চয় আমি আজি কৈছোঁ যে আমি ৰেলপথৰ পৰা আৰম্ভ কৰি যিখিনি মূল বিষয়বস্তু আছে কিন্তু আমি স্তব্ধ কৰি দিম। আমি সংখ্যালঘু সমাজ কিন্তু ওলাই আহিম। আৰু তাৰ উপৰিও আমি এই চৰকাৰৰ হিটলাৰী শাসন ব্যৱস্থা বন্ধ কৰাৰ কাৰণে, অমানসিকভাৱে উচ্ছেদ কৰাৰ কাৰণে, অগণতান্ত্ৰিকভাৱে উচ্ছেদ কৰা বন্ধ কৰাৰ কাৰণে ইতিমধ্যে আমি দিল্লী 1 আগষ্ট তাৰিখে আমি হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ এই চৰকাৰৰ যিখিনি শাসন ব্যৱস্থা একপক্ষীয়, এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমি দিল্লী যন্তৰ মন্তৰ আমি যে আমাৰ অসমত যেতিয়া বিভিন্ন ধৰণৰ ইস্যু হয়, বিভিন্ন ধৰণৰ চৰকাৰ ৰাইজৰ ৰোষত পৰে, বিভিন্ন দল সংগঠনৰ ৰোষত পৰে, তেতিয়া চাব আমাৰ মুছলমান সমাজত কিবা এটা বদনামতি পেলাই সেই ইস্যুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া উঠি পৰি লাগে। কিছুদিন পূৰ্বে জয়ন্ত মল্ল ডাঙৰীয়াই গৰু চুৰ কৰিছে বুলি আখ্যা প্ৰদান হৈছে, আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন চুকে কোণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ আচল গৰু চুৰ কোন বিভিন্ন সাইনবোর্ডত লেখা আমি দেখিছোঁ। গৰু চুৰ অসম আৰক্ষীয়ে ধৰিব পৰা নাই, আৰু গৰু চুৰৰ বিৰুদ্ধে কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা ল'ব পৰা নাই। গৰু চুৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই। আৰু সেই গৰু চুৰজন পিছত ৰাখি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য দি আছে। কিন্তু সেই গৰু চুৰৰ বিৰুদ্ধে অসমৰ ৰাইজ যেতিয়া উঠি পৰি লাগিছে, অসমৰ ৰাইজ যেতিয়া ৰাজপথত ওলাইছে, আৰু সেই গৰু চুৰৰ ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে বিশেষ এটা জাতিৰ ওপৰত টাৰ্গেট কৰি পুনৰবাৰ মানৱ অধিকাৰ, সংখ্যালঘু বিৰোধী, জনবিৰোধী, অমানসিকভাৱে অগণতান্ত্ৰিকভাৱে উচ্ছেদ আৰম্ভ কৰিছে আপোনাৰ বিলাসীপাৰাত। গতিকে এই কথাটো আমি সকলোৱে জানো যে যেতিয়া অসমত বিভিন্ন ইস্যু লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰ ৰোষত পৰে, তেতিয়া মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ বদনাম জাপি দি পেলাই সেই ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম চৰকাৰ হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা বিজেপি চৰকাৰ হওক উঠি পৰি লাগি থাকে। গতিকে এই যে আজি যিটো উচ্ছেদ, এই উচ্ছেদৰ পৰাই আমি অনুমান কৰিব পাৰিছোঁ যে গৰু চুৰৰ যিটো বৃহৎ কেলেংকাৰী, জয়ন্ত মল্ল ডাঙৰীয়াৰ যিটো মাটি তথ্য বিভিন্ন ধৰণৰ এলেকাত মাটি কিনিছে বা বিভিন্ন ধৰণৰ দুৰ্নীতি যেতিয়া ফাদিল হৈছে, এই ফাদিলখন ৰাখিবৰ কাৰণে আজি আমাৰ বিলাসীপাৰাত পুনৰবাৰ ধুবুৰী আৰক্ষীৰ জৰিয়তে অমানসিকভাৱে উচ্ছেদ কৰা হৈছে। গতিকে এনেধৰণৰ উচ্ছেদ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ, আৰু সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ গৰু চুৰৰ যিটো ইস্যু, বিজেপি চৰকাৰৰ যিটো দুৰ্নীতি আৰু সিন্ডিকেটৰ যিটো তথ্য, গতিকে এই বিষয়টো আপোনালোকে যাতে কোনো পধ্যে ফালৰি নাযায় তাৰ বাবে সমগ্ৰ ৰাইজক আমি আহ্বান জনাইছোঁ।